আধাৰশিলা স্থাপনেৰে বিহপুৰীয়াত ইতিহাস ৰচিলে বিধায়ক অমিয় ভূঞাই হুৱাই নোহোৱাই আধাৰশিলা স্থাপন কৰি অভিলেখ গঢ়া বিধায়ক ভূঞাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে খুদ শাসক দলৰেই নেতাকৰ্মী বিহপুৰীয়া নগৰৰ মাজমজিয়াত বিগত 2023 বৰ্ষৰ 27 এপ্ৰিলতে বজাৰ গৃহ নিৰ্মাণৰ বাবে স্থাপন কৰা আধাৰশিলাৰ ফলকখনত খেলাই পৰি অস্পষ্ট হৈ পৰিল যদিও আজি পৰ্যন্ত স্পষ্ট নহল বজাৰ গৃহ বিধায়কগৰাকীৰ উপস্থিতিত নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংহলে স্থাপন কৰা আধাৰশিলাক লৈ এতিয়া হৰপ চৰ্চা চলিছে সমগ্ৰ বিহপুৰীয়াতে আৰু আমাক শেহতীয়া যিখিনি তথ্য তথ্য জনাব আমাৰ সাংবাদিক জগত বৰাই আধাৰশিলা স্থাপনেৰে বিহপুৰীয়াত ইতিহাস সৃষ্টি কৰিছে বিধায়ক অমিয় ভূঞাই মোৰ সহযোগ দেখুৱাবলৈ অনুৰোধ জনাম বিহপুৰীয়াৰ এই স্থানতে বিগত 2023 বৰ্ষৰ 27 এপ্ৰিলত এটা আধাৰশিলা স্থাপন কৰা হৈছিল যে আধুনিক বহু সুবিধাযুক্ত বজাৰ গৃহ নিৰ্মাণৰ উদ্দেশ্যে বিধায়ক অমিয় ভূঞাৰ উপস্থিতিত নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংহালে এই আধাৰশিলাটো স্থাপন কৰিছিল কিন্তু 2023 বৰ্ষৰ পৰা এতিয়া 2026 বৰ্ষ পালে কিন্তু এই স্থানত কোনো ধৰণৰ বজাৰ গৃহ নহ'ল যে ইতিমধ্যে বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিভিন্ন প্ৰান্তত এটা উচ্চাৰিত হৈ আহিছে যে বিধায়ক অমিয় ভূঞাই কেৱল আধাৰশিলা কৰিছে আৰু আধাৰশিলাৰ জৰিয়তে তেওঁ ইতিমধ্যে ইতিহাস সৃষ্টি কৰিছে বিহপুৰীয়াত আধাৰশিলা কৰে কিন্তু পৰৱৰ্তী পৰ্যায়ত আধাৰশিলা স্থাপনৰ যি উদ্দেশ্য সেই উদ্দেশ্য কোনোদিন সফল হোৱা পৰিলক্ষিত হোৱা নাই আমাৰ লগত আছে একাংশ লোক যে আধাৰশিলা বিধায়ক বুলি কোৱা হৈছে বিহপুৰীয়াত অমিয় ভূঞাক আচলতে এজন জনপ্ৰতিনিধি পাতে ৰাইজে বহু আশা কৰি 5 বছৰৰ কাৰণে 5 বছৰত তেখেতে দিছপুৰৰ পৰা যিমান উন্নয়ন আনিব লাগে নিজৰ অঞ্চলটোৰ কাৰণে আনিলে আমিও ভাল পাওঁ আমিও গৌৰৱবোধ কৰিব পাৰোঁ যে আমাৰ অঞ্চল এনেকুৱা ধুনীয়া হৈছে আমাৰ বিহপুৰীয়া নগৰখন অতি পুৰণি নগৰ ইংৰাজৰ দিনৰ এখন নগৰ এই নগৰখন যিমান ধুনীয়া হয় টাউনৰ পৰা এতিয়া পৌৰসভা হ'ল পৌৰসভাৰ পৰা আমি আশা কৰিম বহুখিনি কথাই গতিকে 2023 চনত আমাৰ বিভাগীয় মন্ত্ৰী মহোদয় অশোক সিংহাল ডাঙৰীয়া আনি আমাৰ স্থানীয় বিধায়কে উদ্বোধন কৰিলে আমি ভাবিছিলোঁ 23 চনৰ পৰা এখন সম্পূৰ্ণ হ'ব আৰু দোকানীসকলে ইয়াতে বেপাৰ বাণিজ্য কৰিবলৈ সুবিধা পাব কিন্তু আজি বহুদিন ৰোৱা গ'ল বিভিন্ন ধৰণে আমাকো প্ৰশ্ন কৰি থাকে আমিও কথাবিলাকৰ উত্তৰ দিবলৈ অলপ দিগদাৰ পাওঁ এতিয়া আপোনালোকে যেনেকৈ আমাক এতিয়া প্ৰশ্ন কৰিছে আমি উত্তৰ দিব লাগিব যিহেতু আমি ভোট বিচাৰি গৈছোঁ ৰাইজৰ ওচৰত গতিকে সেইকাৰণে আশা কৰিম যিহেতুকে সময় চৰকাৰখনৰ তাকৰ হৈ আহিল তথাপিতো মই আশা কৰিম আমাৰ অশোক সিংহাল ডাঙৰীয়া জনপ্ৰতিনিধিয়ে কি কৰিলে স্থানীয় সেইটো ৰাইজে বিচাৰ কৰিব কিন্তু সেইটোত মই একো কমেণ্ট নকৰোঁ কিন্তু মই আমাৰ বিভাগীয় মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিম যিহেতু তেখেতৰ কৰকমলেৰে বিহপুৰীয়া পৌৰসভাৰ এই অঞ্চলটোত পৌৰসভাৰ নিচেই কাষতে এখন বজাৰ গৃহৰ তেখেতে শুভ উদ্বোধন কৰিছিল সেই শুভ উদ্বোধনীটো শুভ শেষ হ'বলৈ কাৰণে তেখেতে আমাৰ বিহপুৰীয়া ৰাইজৰ আশাক সুন্দৰ এটা গতি দিবৰ কাৰণে তেখেতে যাতে ব্যৱস্থা কৰে আজি এই মিডিয়াৰ জৰিয়তে আপোনালোকে যিহেতু ৰাস্তাই পদূলিয়ে বিভিন্ন ৰাইজে আমাক সোধে যিহেতু আমিও সেই মানে চৰকাৰখনৰে অংশীদাৰ বুলি ক'ব লাগিব একোজন গতিকে সেইকাৰণে ভাবোঁ আমি গৌৰৱ কৰিব পৰাকৈ আপুনি মন্ত্ৰী মহোদয় আমাৰ বিহপুৰীয়াত এই বজাৰ গৃহটো যাতে পুনৰ নিৰ্মাণ হোৱাৰ ব্যৱস্থা কৰি দিয়ে তাৰ কাৰণে আজি আমি বিহপুৰীয়াৰ এই স্থলীৰ পৰা আপুনি আধাৰশিলা কৰা স্থলীৰ পৰা আপোনালৈ আহ্বান জনাইছোঁ যাতে আমি বুকু ফুলাই মানুহৰ আগত কথা ক'ব পাৰোঁ আমাৰ চৰকাৰ সুন্দৰ আমাৰ চৰকাৰে সুন্দৰ কাম কৰিছে এটা কথা অভিযোগ উঠিছে যে কোনো ধৰণৰ আঁচনি নোহোৱাকৈ বিধায়ক অমিয় ভূঞাই বিভিন্ন স্থানত সমষ্টিটোৰ বিভিন্ন স্থানত এইদৰে আধাৰশিলা কৰে এইটো অভিযোগ হয় ৰাইজে অভিযোগ কৰে আৰু আপোনালোকেও দেখিছে গতিকে দেখাটোহে কৈছে এতিয়া দেখাটোতো আমি মিছাকৈ লুকুৱাব নোৱাৰোঁ সেই কথাটো স্বীকাৰ কৰিব লাগিব বহুখিনি কাম হৈছে মাধৱদেৱ কলাক্ষেত্ৰ হৈছে মাধৱদেৱ ইউনিভাৰ্চিটি হৈছে মাধৱদেৱৰ নামত আমাৰ অঞ্চলত এতিয়া বহু কোটি টকাৰ আঁচনি ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয় আহি আছে অহা 7 তাৰিখে আমাৰ বিহপুৰীয়ালৈ আহি আছে গতিকে তেখেতেও সুন্দৰ শেহতীয়া যিখিনি সবিশেষ তথ্য সেইখিনি আগবঢ়ালে জগত বৰাই ধন্যবাদ জ্ঞাপন কৰিছোঁ।